নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাবডিকেজা ব্লগছলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আহি পুনৰ উপস্থিত হৈছোঁ মা খাদিজা মটৰ্ছৰ সন্মুখত ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। আৰু নতুন নতুন ষ্টক আহিছে, তাৰে মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ আহিছোঁ। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে অসংখ্য বাইক আৰু স্কুটি আছে। তো বিহু আহি আছে, বিহুৰো স্পেচিয়েল অফাৰ আছে। গোটেই ডিটেইলছখিনি মই আপোনালোকক এইখন ডিলাৰৰ অনাৰৰ পৰা জনাম। এই ডিলাৰখন আছে আমাৰ মেডিচুবুৰী চেণ্টাৰত, নক্ষত্ৰ চিনেমা হলৰ ওচৰত, আৰু আগফালে আছে নটৰাজ ৰাইচ মিল। তো আপোনালোকে আহিলে ইয়াতে পাব। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে মা খাদিজা মটৰ্ছ। আৰু আজি মই পুনৰ আহি উপস্থিত হৈছোঁ, আৰু নতুন নতুন ষ্টক কি আহিছে গোটেই ডিটেইলছখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। আৰু আপোনালোকে যদি ফেচবুকৰ পৰা চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবৰ পৰা চাই আছে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি। এইফালে আছে আৰু এখন এণ্ট্ৰক। এইটো কিমান চনৰ বুলি ক'লে? এখন হৈছে 1.5 বছৰ বয়স। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ 75 ন। আৰু এটা কথা সুধিব লগা আছে যে আপোনালোকৰ ইয়াত ৰিফাইনেন্সৰ ব্যৱস্থা আছে? আমাৰ ইয়াতে ৰিফাইনেন্সৰ সুবিধাও আছে। আপোনালোকে যদি ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্সতো ল'ব পাৰিব। আৰু এক্সচেঞ্জৰ ব্যৱস্থা আছে নে নাই? এক্সচেঞ্জৰো হ'ব। যদি আপোনাৰ পুৰণি গাড়ী এখন আছে, এক্সচেঞ্জ কৰি আমাৰ ইয়াৰ পৰা ফাইনেন্সত বেলেগ এখন গাড়ী লৈ যাব পাৰিম। আৰু যিহেতু বিহু আহি আছে আগতীয়াকৈ বিহুৰ কিবা অফাৰ আছে নে নাই? নতুনকৈ বিহুৰ অফাৰ দিয়া হৈছে। এইখনৰ প্ৰাইচটো আহিব 55। এইখন কি কোম্পানীৰ? হোণ্ডা ডিঅ', হোণ্ডা কোম্পানী। এইখন কিমান চনৰ? 2021 মডেল হয়। 2021 মডেল ন। কণ্ডিশ্যন টিপটপ আছে। তো আৰু এইফালে আছে গ্লেমাৰ। ইয়াৰ প্ৰাইচটো ৰাখিছে মাত্ৰ 30,000 টকা। অনলি 30,000। তো ভিউৱাৰ্ছ আপোনালোকে শুনিবলৈ পাইছে, আজি যিখিনি ষ্টক মা খাদিজাত আছে খুব কম ৰেঞ্জৰ। আৰু কম বুলি যে ইঞ্জিনৰ প্ৰব্লেম আছে তেনেকুৱা নহয়, আপোনালোকে আহিলে ভালকৈ চাই চিতি ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইখন কিমান চনৰ? এইখন বয়স হৈছে 8 বছৰ 9 বছৰমান হৈ গ'ল। বঢ়িয়া। আৰু এইফালে আছে RS 200। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ 75। এইটো কিমান চনৰ? এইখন হৈছে 2018 মডেল। 2018 মডেল ন। আৰু এইফালে আছে NS 160। এইখন কিমান চনৰ? এইখন হৈছে 2018 মডেল। ইয়াৰ কণ্ডিশ্যন গুড কণ্ডিশ্যন আছে। খালি আহিব বাছ, তেল ভৰাব, চলাব, বাছ হৈ যাব। প্ৰাইচটো কিমান ৰাখিছা? প্ৰাইচটো ৰাখিছোঁ অনলি 65। অনলি 65। এইটো ৰিফাইনেন্স হ'বনে? এইখন মানে ৰিফাইনেন্স নহয়, 2018 নহ'ব, 2020ৰ পৰা মানে ফাইনেন্সত দিয়া হয় মানে। বঢ়িয়া। তো আগফালে আৰু আছে, তো আগলৈকে গৈ আছোঁ। আৰু ইফালে আছে ছুপাৰ স্প্লেণ্ডাৰ। মানে ফাইনেন্সত যদি গাড়ী লয়, মানে ভাল কণ্ডিশ্যনৰ গাড়ী দিব লাগে। যদি বেয়া কণ্ডিশ্যনৰ গাড়ী দি দিওঁ তেতিয়াহ'লে আপোনালোকে কিস্তি মাৰোঁতে প্ৰব্লেম হৈ যায়। সেইটো কাৰণে আমি যোনটো ভাল গাড়ী চিল পেক থাকে সেইকেইটা গাড়ী মানে ফাইনেন্স কৰি দি দিওঁ। বঢ়িয়া। আৰু এইফালে আছে ছুপাৰ স্প্লেণ্ডাৰ। এইখন কিমান চনৰ? এইখন হ'ব আপোনাৰ 2012 মডেল। 12 মডেল ন। এইখন কিমান ৰাখিছে প্ৰাইচ? ইয়াৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 40,000। মাত্ৰ 40,000। তো ইঞ্জিনতো কোনো প্ৰব্লেম নাই? ইঞ্জিনৰ প্ৰব্লেম নাই, গুড কণ্ডিশ্যন আছে। যদি কোনোবাই এইটো চেনেল চাই আহিব তেতিয়াহ'লে এইটো মোটামুটি ধৰক না 38,000ত দি দিব পাৰিম। বঢ়িয়া। আৰু এইফালে আছে ছুপাৰ স্প্লেণ্ডাৰ। আৰু এইখনৰ প্ৰাইচ আহিব 46,000 ন। এইখন কিমান চনৰ? 2018 মডেল। 2018 ছুপাৰ স্প্লেণ্ডাৰ। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াত কেইবাখনো ছুপাৰ স্প্লেণ্ডাৰ আছে, আৰু দাম বহুত কম ৰাখিছে। তো আপোনালোকে আহিব, বিহুৰ স্পেচিয়েল অফাৰ ইয়াত এড কৰা আছে, সেইকাৰণে দামবিলাক আজি কম আপোনালোকে শুনিবলৈ পাইছে। তো আপোনালোকে ভিজিট কৰিব, আৰু আপোনালোকৰ মন পচন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব। আৰু এইফালে আছে পালচাৰ 125। ইয়াৰ প্ৰাইচটো অনলি 65। অনলি 65। এখন কিমান চনৰ? 2021 লাষ্টৰ গাড়ী হয়। 2021। কণ্ডিশ্যন ভাল আছে। এইটোতো ৰিফাইনেন্স হৈ যাব চাগে? এখন ৰিফাইনেন্স হৈ যাব ন। এখন 30,000 মান দিলে ডাউন পেমেণ্ট হৈ যাব, এইটো লৈ যাব পাৰি। আৰু এইফালে আছে গ্লেমাৰ। 2019 মডেল হয়। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ 55 অনলি 55। বঢ়িয়া। আৰু এইফালে আছে গ্লেমাৰ। এখন সেম কণ্ডিশ্যনৰ। ইয়াৰ প্ৰাইচটো সেম ৰাখিছোঁ 55 মান। এইটো কিমান বুলি ক'লা? 55, 2019 মডেল। বঢ়িয়া। আৰু এইফালে আছে কণ্ডিশ্যন চাওক, সিল পেক আছে, একদম ইঞ্জিন সিল পেক আছে, একদম মানে 6 মাহৰ ৱাৰেণ্টি দিব পাৰিম মানে। বঢ়িয়া। আৰু এইফালে আছে গ্লেমাৰ বাইক। আৰু এখন কিমান চনৰ? এইখন হৈছে 2018 মডেল। ইয়াৰ প্ৰাইচটো ৰাখিছোঁ 52,000 টকা। 52 অনলি 52,000। BS4 মডেল হয়। আৰু
ভিতৰত আৰু আছে তো সেইখিনিও আপোনালোকক দেখাই আছো এমটি আছে চাওক ইয়াতে এমটি আৰু এইফালে আছে এমটি এখন তো কোনোবাই ভিউৱাৰ্ছে মোক কমেণ্ট কৰিছিল যে এমটি লাগে বুলি তো এখন এমটি ইয়াত আছে মা খাদিজা মটৰছত এইটো কিমান চনৰ 2021 মডেল হয় ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা ইয়াৰ প্ৰাইচটো ৰাখিছো 1,10,000 1,10,000 এইটো কিমান মান দিলে ৰিফাইনেন্সত ওলাই যাব এইটো মোটামুটি ধৰক না 50,000 মান আহিব মানে 50 মান দিলে ওলাই যাব ন 50 মান দিলে ওলাই যাব তো এমটি খুব পছন্দ কৰে যুৱকসকলে তো ইয়াত এখন এমটি আছে গুড কণ্ডিশ্যনৰ তো আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব আৰু আছে এইফালে ব্লেক কালাৰৰ সেইখন এটা আছে চাওক এই হোন্ডা গ্ৰেজিয়া হয় মাত্ৰ 2 বছৰ বয়স হৈছে ইয়াৰ প্ৰাইচটো ৰাখিছো 65 ইয়াতো ৰিফাইনেন্স হৈ যাব ন ৰিফাইনেন্স হৈ যাব একদম ধুনীয়া কালাৰ হৈ আছে কতো তেনেকৈ ক্ৰেছ দেখিবলৈ পোৱা নহয় একদম ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে কোনোবাই যদি ভাল কণ্ডিশ্যনৰ স্কুটি ল'ম বুলি ভাবিছিলে আপোনালোকে ইয়াত আহিব পাৰে আৰু এইফালে আছে আৰু বুলেট ৰয়েল এনফিল্ড এইটো চাওক বুলেট ক্লাছিক 350 2018 মডেল ইয়াৰ প্ৰাইচটো ৰাখিছো 1,10,000 কিমান মান দিলে ওলাব এখন ফাইনেন্স নহব 18 মডেল হয়তো এইটো কেছ ল'ব লাগিব ন কেছ ল'লে আৰু ডিসকাউন্ট কৰাই দিব পাৰিম বঢ়িয়া 1 লাখ টকাত লৈ যাব পাৰিব মানে আৰু এইফালে আছে এন্ট্ৰক য়েলো কালাৰ টিভিএস এন্ট্ৰক ইয়াৰ প্ৰাইচটো ৰাখিছো 75 সেম এইটো কিমান চনৰ মডেল হৈছে আপোনাৰ 2022 এইটোতো ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ মানে আপোনাৰ 2020 ৰ ওপৰত হলে ৰিফাইনেন্স হ'ব ন 2020 ৰ পৰা যিখিনি গাড়ী আছে গোটেই কেইটা গাড়ী আপোনালোকে ফাইনেন্সত ল'ব পাৰিব হ'ব আৰু মানে 20 ৰ তলত হলে ৰিফাইনেন্স 20 ৰ তলত হলে মানে ফাইনেন্সত নহব বঢ়িয়া বেংকে নিদিয়ে আমি কেনেকৈ দিম বঢ়িয়া আৰু এইফালে আছে হোন্ডা ডিও হয় ইয়াৰ প্ৰাইচটো আহিব এইখন হৈছে 2021 ৰ মডেল ইয়াৰ প্ৰাইচটো ৰাখিছো 55,000 বঢ়িয়া আৰু এইফালে আছে NS 125 আজি লৈছো এই মাত্ৰ এখন কিমান চনৰ এখন হৈছে মাত্ৰ 1 বছৰ বয়স হৈছে এখন কিমান ৰাখিছা প্ৰাইচ ইয়াৰ প্ৰাইচটো 90,000 ন 90,000 এটোতো ৰিফাইনেন্স হৈ যাব ন এখন ৰিফাইনেন্স হৈ যাব মাত্ৰ 10,000 চলিছে ইয়াৰ ৰানিংটো দেখাই দিও মাত্ৰ 10,000 চলিছে তো খুব গুড কণ্ডিশ্যন টিপটপ কণ্ডিশ্যনত আছে আপোনালোকক মিটাৰ দেখাই দিছোঁ তো আপোনালোকে এখন আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এইফালে আছে স্কুটি হোন্ডা ডিও হয় ব্লু কালাৰ এখনৰ মডেল হৈছে 2021 ৰ ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা ইয়াৰ প্ৰাইচটো ৰাখিছো 55,000 ন 55 আৰু এইফালে আছে এন্ট্ৰক 19 ৰ মডেল ইয়াৰ প্ৰাইচটো আহিব 55 আৰু 55 ন আৰু এইফালে আছে আৰু এখন এন্ট্ৰক এখন 65 মান আহিব 65 আহিব ন এখন কিমান চনৰ 21 ৰ 21 আৰু ভিতৰত গৈ আছো মই তো ভিতৰত আৰু আছে সেইখিনিও আপোনালোকক দেখাই দিম তো এইফালে আছে হোৱাইট কালাৰৰ ৰয়েল এনফিল্ড ক্লাছিক 350 2018 ৰ মডেল এখন কিমান ৰাখিছা ইয়াৰ প্ৰাইচটো ৰাখিছো 1 লাখ টকা 1 লাখ ন তো ভিউয়াৰ্স আপোনালোকে মা খাদিজা মটৰছত কেইবাখনো ৰয়েল এনফিল্ড আছে তো আপোনালোকে আহিলে ল'ব পাৰিব এখন চাওক হোৱাইট কালাৰৰ খুব ধুনীয়া লাগিছে কালাৰটো তো এইখনো আছে আৰু ইফালে আছে তো এইখন আছে এখন ৰয়েল এনফিল্ড ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 1,20,000 এইটো কিমান চনৰ এখন 2019 ৰ মডেল এখন ফাইনেন্সত ল'ব পাৰিব এইটো ফাইনেন্সত ল'ব পাৰিব মিনিমাম 50,000 ৰ পৰা 45 ৰ পৰা 50,000 টকা যদি আপোনালোকে জমা দিয়ে তেতিয়াহলে এইখন গাড়ী আপোনালোকে ফাইনেন্সত ল'ব পাৰিব বঢ়িয়া কণ্ডিশ্যন মানে একদম টিপটপ হৈ আছে ইঞ্জিনত এতিয়ালৈকে হাত দিয়া নাই বঢ়িয়া মানে আমাৰ ইয়াতে আজিকালি যিমান গাড়ী আহি আছে ভাল ভাল কণ্ডিশ্যনৰ গাড়ী কেইটা মানে আমি লৈ আছো আৰু আগৰ দৰে পুৰণা গাড়ীবিলাক এইবিলাক নলও মানে বঢ়িয়া তো ভিতৰত আছে পালচাৰ এফালে আছে পালচাৰ 150 নে পালচাৰ 150 এইটো আপোনাৰ কিক মাৰিব পাৰিব কিছুমানে চাক আজিকালি যোনটো BS6 ৰ মডেল ওলাইছে এইকেইটা মানে বেটাৰী ডাউন হৈ গলে ঠেলি কেনে গাড়ী ষ্টাৰ্ট দিব লাগে এইটো কাৰণে তো কিক মাৰি ষ্টাৰ্ট দিব পাৰিব ইয়াৰ প্ৰাইচটো ৰাখিছো 65 এইটো কিমান চনৰ সন হৈছে আপোনাৰ 2021 ন 21 আৰু ইফালে এখন হ'ব আপোনাৰ 2 বছৰ বয়স ইয়াৰ প্ৰাইচটো আহিছে 90,000 টকা ৰাখিছে মানে 2023 ৰ এখন হৈছে 2022 ন বঢ়িয়া আৰু ইফালে আছে পালচাৰ 150 2021 ৰ মডেল হয় এখন কিমান ৰাখিছা এখন 72 মান ৰাখিছো প্ৰাইস 72 ন লাগিলে আৰু 2000 টকা ডিসকাউন্ট দিম 70,000 ত লৈ যাব পাৰিব বঢ়িয়া আৰু ইফালে আছে এখন আহিব 58,000 এখন কিমান চনৰ 19 ৰ মডেল ন
আৰু ভিউয়াৰ্স এইখিনিতে এটা কথা ক'বলগীয়া যে এইখন ডিলাৰ আপোনালোকে আগতেও চাইছে ভিডিঅ'ত তো বহুত ডাঙৰ ডিলাৰ আছিল কিন্তু বৰ্তমান ইয়াত বিল্ডিঙৰ কাম চলি আছে তাৰ কাৰণে ভাঙি দিয়া হৈছে বৰ্তমান অস্থায়ীভাৱে চলি আছে আৰু গুদামত বহুত বাইকছ আৰু স্কুটি আছে সেইখিনি এতিয়া যেহেতু বিল্ডিঙৰ কাম চলি আছে তাৰ কাৰণে ইয়াত কমকৈ বাইক আৰু স্কুটি ৰখা হৈছে গুদামত বহুত আছে আপোনালোকে যদি এই ভিডিঅ' চাই আহে তেতিয়াহ'লে আপোনাৰ গুদামতো বহুতো বাইকছ আৰু স্কুটি আছে আপোনালোকে চাই পেলাই লৈ যাব পাৰিব আৰু ইফালে আছে Apache 160 RTR ইয়াৰ প্ৰাইচটো ৰাখিছো 75 এটো কিমান চনৰ এখন হৈছে আপোনাৰ 2019 ৰ মডেল এখন ৰিফাইনান্স হৈ যাব বঢ়িয়া কন্ডিশন ভাল আছে এটো কাৰণে ৰিফাইনান্সত দিব পাৰিম আৰু ইফালে এখন হৈছে প্লেটিনা মাইলেজ দিয়া বাইক 2021 ৰ মডেল এটো তেলৰ ৰাজা হয় এখন 100 টকাৰ তেল ভৰালে মোটামুটি আপোনালোকে 70 কিলোমিটাৰ মানে যাবই পাৰিব আৰু এটো প্ৰাইসটো কিমান ৰাখিছা প্ৰাইসটো ৰাখিছো মাত্ৰ 50000 টকা 50000 অনলি 50000 আৰু ইফালে আছে সুপাৰ স্প্লেন্ডাৰ 2022 ৰ ইয়াৰ প্ৰাইসটো আহিব 65 গুড কন্ডিশন হৈ আছে বঢ়িয়া ৰানিং মাত্ৰ 14000 চলিছে দেখাই 14000 চলিছে ন মাত্ৰ 14000 চলিছে আপোনালোকে মিটাৰত দেখিবলৈ পাইছে তো বহুত ধুনিয়া কন্ডিশনত আছে মই নিজে চাইছো অন দা স্পট কত ক্ৰেশ মই দেখিবলৈ পোৱা নাই আৰু ইফালে আছে বাজাজৰ ইয়াৰ প্ৰাইসটো ৰাখিছো 70000 অনলি 70 ক্যাশ টকাত ললে 70000 আহিব সিটি 125 ন সিটি 125 এখনো তো মাইলেজ দিয়া গাড়ী এটো মোটামুটি এনেকাই দিয়ে 70000 মান 70 কিলোমিটাৰ মান দি দিয়ে মাইলেজ বঢ়িয়া আৰু ইফালে আছে এখন পালসাৰ এখন এটা আছে ইয়াৰ মাত্ৰ 50000 টকা থলে দিব 50000 ন এখন কিমান চনৰ 19 ৰ মডেল 19 ৰ মডেল বঢ়িয়া তো বন্ধুসকল আজি মই আহিছিলো মা খাদিজা মটৰছত আৰু মা খাদিজা মটৰছত যি নতুন ষ্টক আহিছে গোটেই ডিটেইলছখিনি আপোনালোকক দিছো আৰু বহুতে কমেন্টত কয় যে কম দামৰ বাইক বা স্কুটি লাগে তো মা খাদিজা মটৰছত আপোনালোকে আহিব কম দামত ভাল ভাল কন্ডিশনৰ বাইক স্কুটি আপোনালোকে ইয়াত পাই যাব তো গোটেইখিনি মই দেখাইছো ডিলাৰত যিখিনি আছে আৰু মই আগতে কৈছো যে ডিলাৰত কাম চলি আছে বিল্ডিঙৰ কাম চলি আছে তাৰ কাৰণে ইয়াত ষ্টক বৰ্তমান কম কিন্তু গুদাম আছে দুখন তো দুখন গুদামত বাইক আৰু স্কুটি বহুত আছে তো আপোনালোকে আহিলে গুদামত গৈও আপোনালোকে চাই ল'ব পাৰিব আৰু নিজৰ মন পছন্দৰ বাইক বা স্কুটি এখন আপোনালোকে এই বহাগৰ বিহুৰ সময়ত আপোন কৰি ল'ব পাৰিব তো এয়া আছিল আজি মা খাদিজা মটৰছৰ পৰা মই আপোনালোকক দেখাই আছিলো আৰু মোৰ ভিডিঅ' চাই ভাল পাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি